নমস্কাৰ সকলোকে শ্ৰেণীকক্ষ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যিহেতু 5 ছেপ্টেম্বৰ শিক্ষক দিৱস সমাগত, সেয়েহে ছাত্ৰ ছাত্ৰীৰ উপযোগী হোৱাকৈ এটা শিক্ষক দিৱসৰ ভাষণ প্ৰস্তুত কৰি আনিছোঁ। আজি এই শিক্ষক দিৱসৰ সভাৰ আদৰণীয় সভাপতি মহোদয়, সন্মানীয় অতিথিবৃন্দ, প্ৰিয় শিক্ষকবৃন্দ আৰু মোৰ বন্ধু বান্ধৱীসকল, প্ৰথমে মই সকলো শিক্ষকক সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। আজিৰ এই বিশেষ দিনত আমি একেলগ হৈ শিক্ষক দিৱস উদযাপন কৰিবলৈ সমবেত হৈছোঁ। প্ৰতি বছৰ 5 ছেপ্টেম্বৰ তাৰিখে আমি মহান দাৰ্শনিক, শিক্ষাবিদ আৰু ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন উপলক্ষে শিক্ষক দিৱস পালন কৰি আহিছোঁ। তেওঁৰ নাম কেৱল ভাৰতত নহয়, সমগ্ৰ বিশ্বজুৰি শিক্ষা আৰু জ্ঞানৰ ক্ষেত্ৰত এক উজ্জ্বল দিশ প্ৰদৰ্শন। তেওঁ মানৱতা প্ৰেম, নৈতিক মূল্যবোধ আৰু শিক্ষা প্ৰতি নিষ্ঠা আজিও আমাৰ বাবে উদাহৰণ। শিক্ষক মানে কেৱল পাঠ্যপুথিৰ পাঠ দিয়েই নহয়, শিক্ষক মানে আমাৰ জীৱনৰ প্ৰথম পথ প্ৰদৰ্শক, সঁচা পথৰ দিশ জনোৱা পথিক, অন্ধকাৰৰ মাজত আলোকেৰে আগবঢ়াই লোৱা দিশাৰী। পিতৃ মাতৃ আমাক জন্ম দিয়ে, কিন্তু শিক্ষকেহে আমাৰ জীৱনক সঁচাকৈ ৰূপ দিয়ে। তেওঁলোকে আমাক কেৱল পঢ়া শুনাৰ কথা শিকোৱাই নহয়, এজন ভাল মানুহ, সৎ মানুহ, দায়িত্বশীল নাগৰিক হিচাপে গঢ়ি তোলে। শিক্ষকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ বাবে আমি আজিৰ দিনটো পালন কৰিছোঁ। এই দিনত আমি শিক্ষকসকলক আদৰ কৰোঁ, সন্মান কৰোঁ আৰু তেওঁলোকৰ ত্যাগ, অধ্যৱসায় আৰু অৱদানক মনত পেলাওঁ। শিক্ষক দিৱস আমাৰ বাবে কেৱল উৎসৱ নহয়, ই এজন ছাত্ৰ ছাত্ৰী হিচাপে দায়িত্বৰ দিন। এই দিনত আমি প্ৰতিজ্ঞা লওঁ যে আমি শিক্ষকসকলৰ কথাবোৰ মন দি শুনিম, তেওঁলোকৰ দিহা কৰি আগবাঢ়িম আৰু জীৱনত সৎপথত চলিম। অন্ততঃ মই ক'ব বিচাৰোঁ যে শিক্ষকবিহীন সমাজ মানে ফুল নুফুলা উদ্যান। তেওঁলোকে আমাৰ জীৱনক সুন্দৰ কৰি তোলে। সেইবাবে আমি সদায় শিক্ষকসকলক সন্মান কৰিব লাগে। ধন্যবাদ। আশা কৰিছোঁ এই ভাষণটো সকলোৱে ভাল পাব আৰু আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব, শ্বেয়াৰ আৰু লাইক কৰিব। ধন্যবাদ।